বহু কথা উচ্ছেদ কৰি হ'ব, বহুত কথা মিঠা মাতে দিও হ'ব। গতিকে যেহেতু গোৱালপাৰা জিলাৰ ওপৰত চৰকাৰে এটা দৃষ্টি আৰম্ভ কৰিছে, মই ভাবো বহুত সমস্যা নিজে নিজে সমাধান হৈ যাব। প্ৰথমবাৰৰ বাবে আমি চেষ্টা কৰিছো যে গোৱালপাৰা জিলাৰ যি ক্ষতি হ'ল সেই ক্ষতিবোৰ কিছু হ'লেও পূৰণ কৰাৰ কাৰণে তিনিওটা জলাশয় আমাৰ গোৱালপাৰা জিলাৰ প্ৰাকৃতিক ভাৰসাম্যৰ বাবে খুব প্ৰয়োজনীয়। হাছিলা বিল আৰু উৰপদ বিলৰ এৰিয়াটোক আমি বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ বাবে ইতিমধ্যে প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছোঁ। 3 মাহৰ ভিতৰত ৰাইজৰ মতামত আৰু শুনানি লৈ এই দুইখন বিলক আমি বনাঞ্চললৈ ৰূপান্তৰ কৰিম আৰু আমাৰ কুমৰি বিলখনকো আমি বনাঞ্চললৈ কৰাৰ বাবে প্ৰস্তাৱ ৰাখিছোঁ। ইয়াত বনাঞ্চলৰ লগে লগে পৰ্যটনো হ'ব আৰু তাৰ বাবে পৰ্যটন উন্নয়ন নিগমে ইয়াৰ এখন টুৰিজিম মাষ্টাৰ প্লেন নিৰ্মাণ কৰিব। তাৰ বাবে ইতিমধ্যে মই তেওঁলোকক দায়িত্ব দিছোঁ। আজি মই নিজে এবাৰ চাই গ'লোঁ আৰু সেই ধৰণে ব্যৱস্থাখিনি আমি আগবঢ়াই লৈ যাম আৰু মই ৰাইজৰ সহযোগিতা কামনা কৰিম। উৰপদ বিল আৰু কুমৰি বিলতো যি বেদখল আছে সেই বেদখলখিনিও আমি আঁতৰাম, খালি তাত কিছু ম্যাদী পট্টাও দিয়া আছে। ম্যাদী পট্টাখিনিতো আমি অধিগ্ৰহণ কৰি আঁতৰাব লাগিব, তেওঁলোকক লেণ্ড আইন মতে যিখিনি পাই দি আঁতৰাব লাগিব আৰু বেদখল কৰাখিনিক মই ভাবোঁ আমি ৰিকুৱেষ্ট কৰিলে তেওঁলোকে নিজে উঠি যাব। ৰাজ্যখিনিৰ ক্ষেত্ৰত গোটেই বস্তুটো বহুদিনীয়া পুৰণা এটা ঘটনা, তাক আমি অলপ চোৱা চিতা কৰি আছোঁ, কাৰণ তাত নতুনকৈ মানুহ আহিছে আৰু বহু বছৰ পুৰণা বহি থকাও মানুহ আছে। গতিকে গোটেই কথাখিনিক লৈ আমি বিভিন্ন ব্যক্তিৰ লগত আলোচনা কৰি আছোঁ। মোক আৰু 30-45 দিন সময় লাগিব, তাৰপিছত ৰাইজৰ লগত আহি কথা পাতিম। পুৰণিটো ইয়াত থাকিবই নোৱাৰে, কাৰণ ইয়াত বহাটোৱে নতুন। গতিকে বহাটো কোন চনত বহিছেতো ছেটেলাইটত চাবই পাৰি। তাৰ আগত তেওঁলোক ক'ত আছিল? গতিকে ইয়াৰ আগত য'ত আছিলে তেওঁলোকক আমি তাতে যোৱাৰ কাৰণে সুবিধা কৰি দিম। আৰু যদি কোনোবা একেবাৰে লেণ্ডলেছ আছে কথাটো বেলেগ, কিন্তু ইয়াততো নতুনকৈ অহা আৰু মানুহটো ক'ৰবাৰ পৰা আহিব লাগিব নহয়। গতিকে প্ৰথম আমি জানিব লাগিব ক'ৰ পৰা আহিছিলে। গতিকে যিখিনি মানুহে নিজৰ জেগালৈকে উভতি যাব নোৱাৰে তেওঁলোকৰ লগত আমি পিছত কথা পাতিম। কিন্তু এই গোটেই ঘৰবোৰ দেখিলে আপুনি গম পাব 10-12 বছৰ ধোৱা বা 15 বছৰ ধোৱা। তো 15 বছৰ আগততো পৰিয়ালটো ক'ৰবাৰ পৰা আহিছিলে নহয়। গতিকে প্ৰথম জানিব লাগিব তেওঁলোক ক'ৰ পৰা আহিছিলে। বোলে নহয় গৰাখহনীয়া হৈছিলে, মাটি গৈছিলে, তেতিয়া আমি সেই গাঁৱতে ব্যৱস্থা কৰি দিম। কিন্তু প্ৰথম আমি জানিব লাগিব প্ৰত্যেকজন মানুহৰ বুৰঞ্জী আৰু ইতিহাস। গতিকে আমি চেষ্টা কৰিম জানিবৰ কাৰণে। কিছুমান মানুহ কিবা কৰি থাকিব, কিছুমান মানুহ যাব, কিন্তু মানুহখিনি আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্যটো হ'ল হাছিলা বিল। আমি হাছিলা বিলত কাকো আহিব নিদিওঁ। হাছিলা বিলখন আমি সংৰক্ষণ কৰিম। আজি আপোনালোকে চিন্তা কৰকচোন, গুৱাহাটীৰ দীপৰ বিলখনত যদি এনেকৈ মানুহ বহি যায় কি ঘটনা হ'ব। গতিকে এইটো গোৱালপাৰা জিলাৰ ভালৰ কাৰণে, প্ৰাকৃতিক ভাৰসাম্যৰ কাৰণে এইবিলাক কৰা হৈছে। এতিয়া ৰাইজে সহযোগিতা কৰি থাকিলে লাহে লাহে আমি পৰ্যায়ক্ৰমে কৰি গৈ থাকিম। আৰু আমাৰ উদ্দেশ্যটো মানুহ নহয়, আমাৰ উদ্দেশ্যটো হ'ল মানুহক জীয়াই থকাৰ বাবে যিখিনি প্ৰয়োজন। আজি যদি গুৱাহাটীতে আমি যদি শিলখাকু বিলখন আগৰ পৰাই ৰাখিব পাৰিলোহেঁতেন, আধা পানী শিলখাকুৱে লৈ ল'লেহেঁতেন। গতিকে এইবোৰ একোটা সময়ত আমাৰ ব্যৰ্থতা। আপোনালোকে দেখিছে যে প্ৰথমবাৰ আমি কিছু ব্যৱস্থা হাতত লৈছোঁ। বহু কথা উচ্ছেদ কৰি হ'ব, বহুত কথা মিঠা মাতে দিও হ'ব। গতিকে যিহেতু গোৱালপাৰা জিলাৰ ওপৰত চৰকাৰে এটা দৃষ্টি আৰম্ভ কৰিছে, মই ভাবোঁ বহুত সমস্যা নিজে নিজে সমাধান হৈ যাব। যিটো হাইৱে কাম হৈ আছে নেশ্যনেল হাইৱে, লেহেমীয়াকৈ চলি আছে, চাই দিম দিয়ক, মই সেইখিনিও চাই দিম। স্যার হাতি মানুহৰ যোনটো সংঘাত হৈ আছে সব লাহে লাহে কৰিম দিয়ক। এৰিয়াটো স্যার কিবা কাৰণত হাতিৰ কাৰণে খোৱা বস্তুৰ কাৰণে নেপিয়াৰ গ্ৰাছ লগালে বহুতখিনি সমস্যা সমাধান হ'ব। নেপিয়াৰ গ্ৰাছ যদি আমি গোৱালপাৰা বনাঞ্চলত লগাব পাৰোঁ তেতিয়া হাতী মানুহৰ ঘৰত নাহে। কৃষিভূমিবিলাক মানে ব্যাপক হাৰত মানে বাসগৃহলৈ পৰিৱৰ্তন হৈছে, অলপমান ৰখক, সেইবিলাকো চাই দিম আপোনালোকক। মই অলপ নজৰ ৰাখিছোঁ, লাহে লাহে ঠিক হৈ যাব। গোৱালপাৰাত মেডিকেল কলেজ আহিব, ৰাক্ষসিনী পাহাৰতো ডাঙৰ প্ৰজেক্ট আহিব, লাহে লাহে জিলাখনৰ চেহেৰাটো বদলিব, অলপ সময় দিয়ক।